মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আমি ইয়াৰ আগতে ক্লাছত পাচন নলীৰ বিভিন্ন অংশৰ বিষয়ে আলোচনা কৰিছোঁ। আজি এই পাচন নলীৰ বিভিন্ন অংশত থকা পাচন কিছুমান গ্ৰন্থি আছে, এই গ্ৰন্থিবিলাকৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথম কথা হ'ল যে পাচক গ্ৰন্থিৰ বিভিন্ন অংশ আছে আৰু এই অংশবিলাকৰ পৰা যিবিলাক ৰস ওলায় বা উৎসেচক ওলায়, এই উৎসেচকবিলাক কি কৰে, খাদ্য বস্তু কি কৰে, পাচন হোৱাত সহায় কৰে। গতিকে আমি আজি পাচক গ্ৰন্থিৰ বিষয়ে আলোচনা কৰিম। এই পাচক গ্ৰন্থিৰ প্ৰথম অংশটো হ'ল, এক নম্বৰটো হ'ল আমাৰ লালতি গ্ৰন্থি। লালতি গ্ৰন্থি, লালতি গ্ৰন্থি। এই লালতি গ্ৰন্থি পৰা যিবিলাক ৰস ওলায়, যিটো ৰস ওলায়, এই ৰসটোৱে কি কৰে, খাদ্য বস্তুখিনিক পাচকত সহায় কৰে। উদাহৰণস্বৰূপে, যে আমি যেতিয়া খাদ্য বস্তুখিনি খাওঁ তেতিয়া কি হয়, আমাৰ এই লালতি গ্ৰন্থিৰ পৰা এটা ৰস ওলায়, এই ৰসটো কি কৰে, খাদ্য বস্তুখিনি কি কৰে, বিজুলীৰ ওপৰত সহায় কৰে। আৰু ইয়াৰ ওপৰত কি হয়, খাদ্য বস্তুখিনি কি হয়, পাচন নলীৰ তলফালে কি কৰে, গতি কৰে। ইয়াৰ পৰা যিটো ৰস ওলায়, এই ৰসটোৱে কি কৰে, আমাৰ যিটো খাদ্য বস্তুৰ শৰ্কৰা উপাদান আছে, কাৰ্বহাইড্ৰেট যিবিলাক খাদ্য আছে, এই খাদ্যখিনি সম্পূৰ্ণৰূপে পাচন কৰাত সহায় কৰে। ২ নম্বৰ পইণ্ট হ'ল আমাৰ পাকস্থলী গ্ৰন্থি। পাকস্থলী গ্ৰন্থি আমাৰ পাকস্থলীৰ বেৰৰ পৰা কিছুমান পাচক ৰস মিশ্ৰণ হয়। এই পাচক ৰসত আমাৰ থাকে হাইড্ৰক্লৰিক এচিড। এই হাইড্ৰক্লৰিক এচিড থকাৰ কাৰণে কি হয়, হাইড্ৰক্লৰিক এচিডে কি কৰে, যে আমাৰ যিটো আমাৰ প্ৰটিন অংশ আছে, খাদ্য বস্তুৰ যিটো প্ৰটিন অংশ আছে, সেই প্ৰটিন অংশটো কি কৰে, পাচনত কি কৰে, আমাৰ সহায় কৰে। ইয়াত থাকে আমাৰ কি, HCl, হাইড্ৰক্লৰিক এচিড। এই HCl ৰ কামটো হ'ল যে HCl থকাৰ কাৰণে কি হয়, আমাৰ খাদ্য বস্তুখিনি কি হয়, সম্পূৰ্ণৰূপে আম্লিকধৰ্মী উঠে। আৰু এই খাদ্য বস্তুখিনি আম্লিকধৰ্মী উঠাৰ কাৰণে আমাৰ এই পাকস্থলী গ্ৰন্থিত যিবিলাক উৎসেচক ওলায়, যেনেকুৱা এটা আছে আমাৰ পেপচিন, এই পেপচিনৰ কাৰ্য কি হয়, তীব্ৰ হৈ উঠে। আৰু যেতিয়াই পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে, তেতিয়াই কি কৰে, পেপচিনে আমাৰ খাদ্য বস্তুখিনিৰ প্ৰটিন অংশৰ পাচন কৰাত কি কৰে, আমাৰ সহায় কৰে। আমাৰ ইয়াত থাকে আমাৰ উৎসেচক হ'ল পেপচিন। তাৰ পিছত খাদ্য বস্তুৰ পিছৰ অংশটো হ'ল আমাৰ যকৃত। যকৃতটো হ'ল আমাৰ যিমানবিলাক পাচক গ্ৰন্থি আছে, এই গ্ৰন্থিবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল আমাৰ যকৃত। এই যকৃতৰ পৰা এবিধ ৰস ওলায়, এই ৰসটো কয় আমাৰ পিত্তৰস বুলি কয়। ইয়াৰ পৰা কি বুলি কয়, আমাৰ পিত্তৰস। এতিয়া কথা হ'ল, পিত্তৰস যে ওলায়, এই পিত্তৰসৰ কামটো কি, যে পাকস্থলীত যেতিয়া আমাৰ খাদ্য বস্তুখিনি কি হয়, সম্পূৰ্ণৰূপে আম্লিকধৰ্মী উঠে, এই আম্লিকধৰ্মী খাদ্যখিনি ক্ষাৰকীয় কৰি তোলাত এই পিত্তৰসে আমাক সহায় কৰে। আৰু এই পিত্তৰসৰ পৰা কি ওলায়, আমাৰ পিত্তৰস কি হয়, পিত্তনলীৰে আহি পিত্ত হয়, জমা হয়, যিটো কোৱা হয় গল ব্লাডাৰ, পিত্ত হয়। এই পিত্তাশয়ৰ যিবিলাক লৱণ থাকে, সেই লৱণ কি কৰে, আমাৰ চৰ্বিজাতীয় খাদ্যৰ পাচনত সহায় কৰে। ইয়াৰ পিছৰ যিটো অংশ আছে, এইটো হ'ল আমাৰ অগ্নাশয় গ্ৰন্থি। অগ্নাশয় গ্ৰন্থি। এতিয়া কথা হ'ল যে অগ্নাশয় গ্ৰন্থি থাকে আমাৰ পাকস্থলীৰ তলফালে। ইয়াৰ পৰা আমাৰ জেনেৰেলি কি ওলায়, অগ্নাশয় ৰস ওলায়। এই অগ্নাশয় ৰসৰ কামটো হ'ল যে পাকস্থলীত ইতিমধ্যে খাদ্য বস্তুখিনি আংশিকভাৱে যিখিনি পাচন হয়, এই আংশিকভাৱে পাচন হোৱা খাদ্যখিনি কি কৰে, এই গ্ৰন্থি কি কৰে, সম্পূৰ্ণৰূপে পাচন ঘটাত সহায় কৰে। তাৰ পিছৰটো গ্ৰন্থি হ'ল আমাৰ আন্তৰিক গ্ৰন্থি। আন্তরিক গ্রন্থি।
আন্তৰিক গ্ৰন্থিৰ পৰা আমাৰ ওলায় আন্তৰিক ৰস ওলায়। এই আন্তৰিক ৰসৰ কাম হল যে আমি যে খাদ্য বস্তুখিনি খাওঁ, খাদ্য বস্তুখিনি খোৱাৰ পিছত যেতিয়া বিভিন্ন গ্ৰন্থিৰ পৰা যিবিলাক উৎসেচক যিবিলাক আমাৰ এনজাইম যিবিলাক আহে, এইবিলাকে খাদ্য বস্তুখিনিৰ যিখিনি মানে সৰলীকৰণ কৰে। কিন্তু কি হয় আন্তৰিক গ্ৰন্থিত কি আমাৰ খাদ্য বস্তুৰ কি সম্পূৰ্ণৰূপে সৰলীকৰণ হয়। কাৰণ আমাৰ যদি খাদ্য বস্তুখিনি সম্পূৰ্ণৰূপে সৰলীকৰণ নহয় তেতিয়াহ'লে কি হ'ব আমাৰ তেজে এই খাদ্য বস্তুখিনি কি হ'ব শোষণ কৰি ল'ব নোৱাৰিব। তেতিয়া কি হ'ব কোষে কি হ'ব আমাৰ যেনেকুৱা আমি আগতে পাইছো যে আমাৰ কোষবিলাকত যিবিলাক এটিপি নামৰ কিছুমান কণা থাকে, এই এটিপিত কি হয় খাদ্য বস্তুখিনিৰ পৰা যেতিয়া সৰলীকৰণ হ'ব, এই সৰলীকৰণ হোৱাৰ পিছত তাৰ পৰা যিটো শোষণ কৰি যিটো শক্তিখিনি আমাৰ পথ সঞ্চিত কৰি ৰাখে আমাৰ এটিপি নামৰ কণাবিলাকত। গতিকে এই গ্ৰন্থিটোত কি হয় খাদ্য বস্তুখিনি কি সম্পূৰ্ণৰূপে সৰলীকৰণ হয়। তাৰ পিছত কি হ'ব তেজে অপচন কৰিব, তাৰ পিছত কি হ'ব আমাৰ কোষবিলাকত থকা এটিপি কণাবিলাক কি হ'ব সঞ্চিত হ'ব আৰু তাৰ পৰা আমি কি শক্তি লাভ কৰিম। আৰু যেতিয়া আমাৰ শক্তি লাভ কৰিম তেতিয়া আমি কি বিভিন্ন ধৰণৰ কাম কাজ আমি কৰিব পাৰিম। গতিকে যি কি নহওক আজি এইখিনি থাকিল, নেক্সট ক্লাছত মই বাকীখিনি আলোচনা কৰিম।